আছে। ধৰি লওক মই যেনিবা ধান খেতি কৰিলোঁ, এতিয়া মোৰ যিটো উৎপাদিত ধান সেইটো আপোনাৰ বহুতখিনি আছে, মই এতিয়া সেইটো বিক্ৰী কৰিব বিচাৰিছোঁ। এতিয়া মোৰ হাতত যেনিবা আপোনাৰ 10 কুইণ্টেল আছে, সেই 10 কুইণ্টেলটো আমাৰ ইয়াত যদি মই লোকেলিটিভাৱে যদি বিক্ৰী কৰিবলৈ যাওঁ, তেতিয়াহ'লে খপযোৰ পালে মই 1200 to 1500 সিও ছিজনতহে পোৱা যায়। যদি আমি সেই একেটা বস্তুটোকে আজি যদি আমি দিল্লী, মুম্বাই বা আমি ক'ৰবাত তেনেকুৱা যদি জগাত যদি আমি সেই ধানটো যদি চালান দিবলগীয়া হয় বা তাত যদি আমি বিক্ৰী কৰাৰ যদি প্ৰচেছটো যদি থাকে, তেতিয়াহ'লে মানে উচিত এটা দাম পোৱা যায়। এতিয়া মই 10 কুইণ্টেল ধানটো লৈ পেলাই মই দিল্লী বা মুম্বাইত জানো বিক্ৰী কৰিবলৈ যাবলৈ পাৰিম জানো? যদি আমি সেই একেটা বস্তুটোকে ইয়াতে যেনিবা ধৰি লওক আমি বহুত লোকে মিলি পেলাই আমি যদি সেই ব্যৱস্থাটো যদি আমি কৰিব পাৰোঁ, একেটা জাতৰে ধান আৰু আমি একেলগে যদি গোটাই পেলাই আমি যদি সেই বস্তুটো দিল্লী, মুম্বাইত যদি আমি চালান দিব পাৰোঁ, তেতিয়া আমাৰ কোনো ধৰণৰ অসুবিধা নহয়। অসুবিধা নহয় মানে কি হ'ল, আপোনাৰ বেনিফিটটো কি আছে সেইটো আপুনি নিজে ভাবি চাওক। প্ৰথম কথাটো হ'ল কি, আমি সকলোৱে যেতিয়া একগোট হ'ম তেতিয়া আপোনাৰ হয়তো বহুতখিনি হৈ যাব, 10 ট্ৰাক 20 ট্ৰাক তেনেকুৱা ধান হৈ যাব। মানে কি হ'ব, আমাৰ ট্ৰান্সপৰ্ট যিটো খৰচা সেইটো কমি যাব, তাৰ লগতে আমাৰ বিক্ৰী কৰিবলৈ অসুবিধা নহ'ব আৰু দিল্লী, মুম্বাইত আপোনাৰ ধানটো চালান দিয়াৰ কাৰণে ভাল এটা আপুনি উচিত দাম এটাও আপুনি পাব।